ভগবন্তৰ ক্ৰীড়া কৃষ্ণ গোপীৰ ৰাসলীলা পূৰ্ণ চন্দ্ৰে স্নিগ্ধময় শৰতৰাত্ৰি ৰেলগেটৰ পুণ্যভূমি সাৰ্বজনীন ৰাসথলী ভক্তি ৰসে মিলন ৰসে জাতি উপজাতি জাতি উপজাতি বিশ্বনাথ চাৰিআলি বাহিনী কৃষ্ণ সংস্কৃতিৰ আমি উত্তৰ চাৰিআলি শিৱকী কৃষ্ণ প্ৰেম ভকতিৰ আমাৰ প্ৰাণৰ প্ৰাণ ৰাসৰ ধূলিখনি কৃপাতে সবে মিলি জুলি ফিৰে লওঁ ভকতৰ চৰণ ধূলি ও সেৱাই আমাৰ মনৰ যুগুতি ও সেৱাই আমাৰ মনৰ যুগুতি আমাৰ প্ৰেৰণা ভকতিৰ নিজৰা বয়াহে হৃদয়ৰ পৰা গাঁও পথাৰে দিছে সাহসে ভৰা আমাৰ কৰ্মৰ ধাৰা আমাৰ যাত্ৰাৰ ক্ৰম শ্ৰুত চিনি সম আছো থাকিম অপ্ৰেমৰ ৰসতে মুজি ও সপ্ৰেমৰ ৰসতে মুজি অপ্ৰেমৰ ৰসতে মুজি জনমৰ পুৱতিপৰত যিসব পুৰুধাৰ অক্লান্ত শ্ৰমত আমাৰ ৰাসোৎসৱে লভিছিল গতি সবাকো যাচিছো আমি হৃদি অঞ্জলি যেন গোকুল বৃন্দাবন আয়তি ব্ৰজৰ গোপিনী ভকতি বহি যায় যমুনা কালিন্দী আমালৈ চাই ধৌ তুলি তুলি আমালৈ চাই ধৌ তুলি তুলি গাঁৱৰে শিশুটি কৃষ্ণ কানাইতি গাঁৱৰে শিশুটি কৃষ্ণ কানাইতি গাভৰু ৰাধিকা সুন্দৰী গাভৰু ৰাধিকা সুন্দৰী পাহুৱাল ডেকাতি কদম্ব তেশ্বৰী পাহুৱাল ডেকাতি কদম্ব তেশ্বৰী পঞ্চম সুৰতি বজাই মুৰলী পঞ্চম সুৰতি বজাই মুৰলী কৃষ্ণ 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 কৃষ্ণৰ চৰণতে ধৰি কৃষ্ণৰ চৰণতে ধৰি কৃষ্ণৰ চৰণতে ধৰি আজি আমাৰ
এটা ভাল দিন শুভ দিন বুলিয়ে মই উল্লেখ কৰিছোঁ আৰু আজি আমাৰ যিটো শীৰ্ষ গীত বিশ্বনাথ ৰাস মহোৎসৱৰ যিটো শীৰ্ষ গীত ইয়াৰ আগতে ৰূপালী জয়ন্তী বৰ্ষত শীৰ্ষ গীত আমাৰ হৈ গৈছে আজি যিটো শীৰ্ষ গীত সেইটো শীৰ্ষ গীতটো আজি মুকলি কৰা হৈছে উন্মোচন কৰা হৈছে আজি ধ্ৰুৱজ্যোতি যি ৰাজখোৱা যিটো গীতিকাৰ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী তেওঁ আচলতে ৰচনা কৰিছে আৰু বিদ্যাসাগৰে আচলতে কণ্ঠদান কৰিছে এই গীতটি আৰু এটা সুন্দৰ আচলতে গীত হৈছে বুলি আমি অনুভৱ কৰিছোঁ কিছু সময় আগত হৈ গৈছে আৰু আমাৰ যি ৰাস আহি আছে এই ৰাসক লৈ আমি সকলো আচলতে বিশ্বনাথবাসী ৰাইজ আচলতে ৰৈ আছে আগ্ৰহেৰে সদায় ৰৈ থাকে বিশ্বনাথ ৰাস মহোৎসৱৰ ৰেলগেটত অনুষ্ঠিত হ'বলগীয়া ৰাসক লৈ সকলো আচলতে ৰৈ থাকে আৰু এইবাৰো ৰৈ আছে আৰু 3 তাৰিখে আমাৰ 3 নৱেম্বৰৰ ৰাস আমি আগতে পূৰ্বতে আমি দিহানাম বা অন্যান্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ কিন্তু আমি সমগ্ৰ 3 তাৰিখৰ দিনটো আমি যিহেতুকে আমাৰ ইয়াতে জুবিন গাৰ্গ দুবাৰকৈ আহি গৈছে ৰাস মহোৎসৱত আৰু এইবাৰো অহা 5 নৱেম্বৰত জুবিন গাৰ্গ আমাৰ ইয়াৰ ৰাসলৈ অহা কথা আছিলে কিন্তু তেখেত দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি ল'বলগীয়া হ'ল আৰু সেয়া আমি গোটেই ৰাস আমি জুবিন গাৰ্গৰ আচলতে নামত আমি উৎসৰ্গিত কৰিছোঁ আৰু 3 তাৰিখৰ গোটেই কাৰ্যসূচী আচলতে আমি জুবিন গাৰ্গৰ নামত লৈছোঁ আমি সঠিক 5 বজাত আমি 5000 গছি বন্তি প্ৰজ্বলন কৰাৰ আমি এটা পৰিকল্পনা কৰিছোঁ লগতে যিটো জুবিন গাৰ্গৰ মায়াবিনী সেই মায়াবিনী কিন্তু 5 সহস্ৰাধিক লোকে আচলতে পৰিৱেশন সেইদিনাখন কৰিব তাৰ লগতে আমি এই গোটেই কাৰ্যসূচীক আগবঢ়াই নিম এটি আমাৰ 5 শতাধিক আয়তী বা নামতীয়ে গোৱা এটা দিহানামৰে ইয়াৰ লগতে আমাৰ বহুতো আচলতে কাৰ্যসূচী থাকিব জুবিনক যিসকলে আচলতে ভালদৰে পাইছিল লগ পাইছিল তেওঁলোকৰ লগত কিছু আলাপ হ'ব আৰু জনপ্ৰিয় শিল্পী নীলিমে এটি লাইভ এটা জুবিন গাৰ্গৰ যি ছবি চিত্ৰ আমাৰ ৰাসথলীত অংকন কৰি থাকিব গতিকে আমাৰ সকলো আচলতে ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ আমাৰ 3 নৱেম্বৰৰ যিটো দিন বিশ্বনাথবাসী বা আমাৰ এই অঞ্চলবাসী বা অসমবাসী আচলতে যিসকলে বিচাৰে আমাৰ এই ৰাসলৈ ওলাই আহক আমাৰ জুবিন গাৰ্গক আমাৰ যিহেতু আমাৰ মৰমৰ জুবিন গাৰ্গ বিশ্বনাথক ভালপোৱা জুবিন গাৰ্গ তেখেতক অসমক ভালপোৱা জুবিন সকলো হিয়াৰ নামতো তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰোঁ আৰু তেখেতক আমাৰ ন্যায় বিচাৰোঁ আৰু আচলতে 3 নৱেম্বৰ এই কাৰ্যসূচীৰ পিছতে 4 আৰু 5 নৱেম্বৰ তাৰিখে আমাৰ যি ৰাস এই ৰাস ভাগ আচলতে অনুষ্ঠিত হ'ব এই আমাৰ যি নৃত্য নাটিকা আৰু আমাৰ যি কেলিগোপাল নাথ শ্ৰীমন্ত শংকৰদেৱ ৰচিত এই সকলো কাৰ্যসূচী আমাৰ সুন্দৰভাৱে আচলতে ৰূপায়ণ হ'ব আমি আগৰ দৰে ৰাসৰ মানদণ্ড অটুট ৰাখিবলৈ বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ যেনেদৰে আগতে ৰাইজৰ যি সঁহাৰি আমাক দিয়ে এই ৰাসক লৈ যাতে বিশ্বনাথবাসী বা আমাৰ সকলো আচলতে উৎসুকাৰে মানে ৰৈ থাকে অপেক্ষা কৰি থাকে এই ৰাসক যাতে আচলতে চাব পাৰে বা আহিব পাৰে তাৰ কাৰণে ব্যৱস্থা আমাৰ সকলোৱে আচলতে কৰিছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ এই 2 দিন ৰাস চাই পূৰ্বৰ দৰে জুবিনে যি এটা বিশ্বনাথক পৰ্যটনক ৰাসক লৈ কৰা কথা কল্পনা কৰিছিলে আপোনালোকৰ উপস্থিতিয়ে এই ৰাসক আৰু অধিক আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ গতিকে আমাৰ সমগ্ৰ ৰাসৰ 3, 4, 5 এই 3 দিনীয়া যি কাৰ্যসূচী নৱেম্বৰত সকলোকে আমি আচলতে এই আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ।